বন্ধু বান্ধৱীসকল এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ'। এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অংগনবাড়ী কৰ্মী সহায়িকা মিনি কৰ্মীৰ বাবে গুৰুত্বপূৰ্ণ কিছু তথ্য লৈ আহিছোঁ। অংগনবাড়ী কৰ্মী সহায়িকা মিনি কৰ্মীৰ দৰমহা বৃদ্ধি কৰিব অসম চৰকাৰে। কিন্তু ইয়াতে এটা প্ৰশ্ন হয় যে কেতিয়ালৈ বাঢ়িব অংগনবাড়ী কৰ্মী সহায়িকা মিনি কৰ্মীৰ দৰমহা? নতুন দৰমহা কিমান টকালৈ বাঢ়িব? 1000ৰ পৰা 5000লৈ বাঢ়িব নেকি অংগনবাড়ী কৰ্মী সহায়িকা আৰু মিনি কৰ্মীৰ দৰমহাখিনি? এই সংক্ৰান্তত গুৰুত্বপূৰ্ণ কিছু তথ্য আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব যত্ন কৰিম। কিছুদিন বিৰতিৰ মূৰত বিশেষভাৱে কিছু অসুবিধাৰ বাবে কিছুদিন ভিডিঅ' প্ৰিপেয়াৰ কৰি দিব পৰা নাছিলোঁ। এতিয়াৰ পৰা নিয়মিতভাৱে আপোনালোকক ভিডিঅ' তৈয়াৰ কৰি দিবলৈ যত্ন কৰিম। তো বন্ধুসকল আহক আমি মূল ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। অসম চৰকাৰে অংগনবাড়ী কৰ্মী সহায়িকা মিনি কৰ্মী লগতে আশা কৰ্মী ৰন্ধন কৰ্মীসকলৰ দৰমহা বৃদ্ধিৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। আৰু এই প্ৰতিশ্ৰুতি কেতিয়া কাৰ্যকৰী হ'ব এয়া বিভাগীয় মন্ত্ৰীয়ে কৈছিলে যে অংগনবাড়ী কৰ্মী সহায়িকা মিনি কৰ্মীৰ দৰমহাৰ বিষয়টো চৰকাৰে বিবেচনা কৰিব। আৰু এতিয়ালৈকে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দৰমহা কিমান টকা বৃদ্ধি পাব এই সংক্ৰান্তত বা নতুন দৰমহা কাৰ্যকৰী কেতিয়াৰ পৰা হ'ব এই সংক্ৰান্তত কোনো খবৰ আচলতে ৰাজহুৱা হোৱা নাই। বিশেষ সূত্ৰৰ পৰা জানিব পৰা অনুসৰি অংগনবাড়ী কৰ্মী সহায়িকা মিনি কৰ্মীৰ নতুন দৰমহা 1000ৰ পৰা 5000লৈ বৃদ্ধি পাব পাৰে। অৰ্থাৎ সৰ্বনিম্ন 1000 টকা আৰু সৰ্বোচ্চ 5000 টকালৈ বৃদ্ধি পাব পাৰে। আৰু এনেকুৱাভাৱে যদি বৃদ্ধি পায় তেতিয়াহ'লে এয়া অংগনবাড়ী কৰ্মী একোগৰাকীৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব। আৰু যদি কৰ্মীৰ ক্ষেত্ৰত এনেকুৱাভাৱে প্ৰযোজ্য হয় 1000ৰ পৰা 5000লৈ, ইয়াতকৈ কম হ'ব মিনি কৰ্মী আৰু সহায়িকাৰ দৰমহাৰ নতুন গাঁথনি। তো বন্ধুসকল এয়া একজেক্ট খবৰ নহয়, চৰকাৰৰ পৰা পোৱা খবৰ নহয়, চৰকাৰৰ কোনো গেজেটত প্ৰকাশিত খবৰ নহয়। পৰস্পৰে মানুহৰ মুখৰ পৰা বা 2-4জনৰ এই সংক্ৰান্তত যিসকল এক্টিভ হৈ থাকে তেওঁলোকৰ পৰামৰ্শৰ ওপৰত বেছ কৰি, তেওঁলোকৰ মন্তব্যৰ ওপৰত বেছ কৰি মই আপোনালোকক জনাইছোঁ। এয়া একজেক্ট তথ্য বুলি আপোনালোকে ভাবি নল'ব। এই আনুষ্ঠানিক কোনো তথ্য নহয়। বহুতে এনেকুৱাভাৱে ধাৰণা কৰে, এটা ধাৰণাৰ ওপৰত ভিত্তি কৰি এই তথ্যখিনি আপোনালোকক প্ৰভাইড কৰা হৈছে যে একোগৰাকী অংগনবাড়ী কৰ্মীৰ নতুন দৰমহা 1000ৰ পৰা 5000লৈ বৃদ্ধি কৰিব পাৰে অসম চৰকাৰে। কিন্তু ইয়াৰ তলত থাকিব 1000ৰ তলত থাকিব অংগনবাড়ী মিনি কৰ্মী আৰু সহায়িকাসকলৰ দৰমহা। তো কিমান টকা অসম চৰকাৰে বৃদ্ধি কৰিব, কেতিয়ালৈ এয়া কাৰ্যকৰী হ'ব, ইয়াৰ বাবে যিহেতু ৰাজহুৱা ঘোষণা অহা নাই, চৰকাৰী কোনো গেজেটত প্ৰকাশ পোৱা নাই, তাৰ কাৰণে আমি ৱেইট কৰাটো ভাল হ'ব। বিভিন্নজনে বিভিন্ন ধৰণৰ মত প্ৰদৰ্শন কৰে আৰু সেই মতৰ ভিত্তিত মই আপোনালোকক এই ভিডিঅ'টো প্ৰিপেয়াৰ কৰি দিছোঁ। ভিডিঅ'টোত আপোনাৰো মতামত জানিব বিচাৰিম। আপোনাৰ মূল্যৱান মতামত আপুনি ভিডিঅ' কমেণ্ট ছেকশ্যনত দিব। আপোনাৰ কি অভিমত, আপুনি কি ধাৰণা কৰে, আপোনাৰ মনৰ যি আইডিয়াখিনি ব্যক্ত কৰিব ভিডিঅ' কমেণ্ট ছেকশ্যনত যে কিমান দৰমহা হ'ব পাৰে অংগনবাড়ী কৰ্মী সহায়িকা আৰু মিনি কৰ্মীৰ বাবে। আপোনাৰ পৰা জানিব বিচাৰিম। ভিডিঅ' কমেণ্ট ছেকশ্যনত আপুনি কমেণ্ট কৰি জনাব। যদি নতুন কোনো খবৰ আহে মই পৰৱৰ্তী ভিডিঅ'ত অতি সোনকালে আপোনালোকক দিবলৈ যত্ন কৰিম। আজিলৈ এৰিছোঁ, ধন্যবাদ।